এয়া মোৰ সৰু বা হয়, তেওঁলোকৰ ঘৰত নৱগ্ৰহৰ পূজা কৰিছিল আৰু এয়া ভিনদেউ, আমিও গৈ ওলাইছিলোঁগৈ সকলোবিলাক। এয়াৰ আকৌ সৰু ভিনদেউৰ মাক মানে যাৰ ঘৰত পূজা কৰিছে, আৰু এয়া সৰু ভিনদেউৰ ভনীয়েক হয়। সকলোবিলাক আহিছে আৰু মোক কৈছে আৰু ভিডিঅ' এটা কৰি দিয়া বুলি, সেইকাৰণে কৰিছোঁ। আৰু এইফালে পুৰোহিতো আহিছে, পুৰোহিতে আকৌ বোলে মোক চিনি পায়, কি যে ভাল লাগিলেও শুনি পেলাই। আৰু ঘৰৰ সকলো সদস্যকে মানে দেখাবলৈ চেষ্টা কৰিলোঁ। কৈছে সকলোৱে যে মোক উঠাইছা নাই, মোক উঠাইছা নাই, সেইকাৰণে সকলোকে উঠালোঁ। আৰু আমি বাই ভনী তিনিওগৰাকী মানে তাত পূজাত বহিছোঁ, কিন্তু ডাঙৰ বা যাব নোৱাৰিল, সেইকাৰণে অলপ বেয়াও লাগিছে বাৰু। এইফালে আমাৰ ভিনদেউ পূজাত বহি আছে, এয়া আমাৰ ভাগিন, আৰু সেয়া হৈছে আমাৰ 2 নম্বৰ ভিনদেউ, পুৰোহিতৰ লগত তেওঁলোকে হোমত বহিছে। আৰু ইমান ধুনীয়াকৈ পূজাটো হৈ গ'ল, মানে বহুত ভাল লাগিছে। আৰু এইফালে সকলোৱে তেওঁলোকে মানে খোৱা যোগাৰ কৰিছে, পাছবেলা মানে পৰিয়ালৰ মানুহবিলাকে খাবলৈ নিৰামিষকৈ মানে এনেকৈ বনাইছে। এইফালে আকৌ সিহঁতৰ বায়েকৰ পুতেক হয়, বোলে কাম নকৰে, কিন্তু সেইদিনাখন মানে পূজা বুলি কাম কৰিছে সকলোৱে। এইফালে আকৌ দদায়েকৰ জীয়েক হয়, আৰু এইফালে আকৌ ভিনদেউৰ মানে ডাঙৰ বায়েক হয়। মানুহগৰাকী বৰ ফূৰ্তিয়াল হয় দেই, একদম ঠিক ঠাক কৰি লৈছে, আৰু ফটো মাৰিবলৈও দিছে, ভিডিঅ' কৰিবলৈও দিছে, মই কৰি দিছোঁ। আৰু এইফালে ভিনদেউৰ সৰু বায়েকে পূৰা খানাৰ যা যোগাৰ কৰি আছে তেওঁ। এইফালে ডাঙৰ ভিনীয়েক হয় ভিনদেউ ভাগৰ। আৰু সকলোৱে মানে এই যে খুৰী যে দেখিছে, এই খুৰীয়ে যে মোক কৈছে শ্ল' মোশ্যন কৰি দিবাচোন বোলে, চচমাযোৰ খোলা। শ্ল' মোশ্যন কৰিবলৈ নহ'ল বাৰু। আৰু এইফালে আমাৰ ডাঙৰ বায়ে মানে ভিনদেউৰ বায়েকে পনীৰ কাটিছে, এইফালে সকলোৱে পূজা কৰি আছে। আৰু তেওঁলোকে অকণমান দেউতাককো মনত পেলাইছে, কাৰণ ঘৰৰ গৃহস্থজন নহ'লে বহুতখন মানে বেয়া লাগে সকলোৰে। তাৰপিছতে ইয়াত আকৌ পূজা যজ্ঞ কৰি থাকোঁতেই মানে ইয়াতে গছ এজোপা মানে কেনেকৈনো মানে হেৰি হ'ল, মানে কোনো ভাবিবই নোৱাৰিলে, গছ এজোপা নিজে নিজে ওলাই আহিল। আৰু এইফালে আকৌ সৰু বায়েকৰ মানে ডাঙৰ পুতেক বহুত দেৰি কৰি ওলাইছেহি। তাৰপাছত সকলোৱে পূজা চূজা হ'ল, আৰু হোৱাৰ পিছত আমি মানে আমাৰ টিকলাটো দেখিছেনে, একদম ঘূৰি ফুৰিছে, মানে সি মানে ক'বই নোৱাৰিছে আকৌ দেই, সেইদিনাখন মানে কি কৰিম কি নকৰিম তাৰ তেনেকুৱা লাগি গৈছে। আৰু পূজাত একদম বহুত নিয়ম কিন্তু দেই, পূজাত বহুত নিয়ম। নৱগ্ৰহ পূজাত মানে সেৱা কৰিছোঁ, উঠিছোঁ, আকৌ কিবা নিয়ম কৰিছে, যিমানখিনি নিয়ম। আৰু মই আনকালে দেখাও নাই বাৰু নৱগ্ৰহৰ পূজা, প্ৰথম পালোঁ, ভাল লাগিল পাই পেলাই। তাৰপিছতে এইফালে সকলোৱে মানে প্ৰসাদ অকণ অকণ খাই আছে। এই যে শৰাইখন দেখিছে, মোৰ মানুহজনে বনোৱা, সেইকাৰণে বাহঁতে কৈ আছে মানে মোৰ মানুহজন যাব নোৱাৰিলে, নাহিলা, তোমাক মিছ কৰিছোঁ। কিন্তু সঁচাকৈ শৰাইখন বহুত শুভ কামত লাগিলে। আৰু পূজা শেষ হ'ল, আৰু ভাবিলোঁ তেওঁলোকৰ দেউতাককো অকণমান দেখাই দিওঁ, ভিডিঅ' কৰি দিলোঁ ফটোখনকে অকণমান। আৰু মানে এইফালে আমাৰ বায়ে আকৌ আটা মঠিছে পুৰোহিতলৈ দেই, ৰুটি খাই যাবলৈ। তাৰপিছতে তেনেকৈ আৰু পূজা ধুনীয়াকৈ হৈ গ'ল, প্ৰসাদ বিতৰণ চলিছে এইফালে। আৰু সেয়াই আৰু আপোনালোককো বোলো অকণমান দেখাই দিওঁ ভিডিঅ'টো কৰি, ভাল লাগিল। বাই বাই, কমেণ্ট এটা কৰিব দেই।